মই তোমালোকৰ ক্লাছ 11 ৰ মেথছত ঠিক আছে 11 মেথছৰ 10 নম্বৰ চেপ্টাৰটো চেপ্টাৰ নম্বৰ 10 কি চেপ্টাৰ ষ্ট্ৰেট লাইন ঠিক আছে সো ষ্ট্ৰেট লাইন চেপ্টাৰটো আজি মই এই এটা ভিডিওতে গুটে কমপ্লিট চেপ্টাৰটো বুজাই দিম সো ভিডিওটো একদম লাষ্টলৈকে সো অকমান দীঘল হ'ব পাৰে বাট এই ভিডিওটো চোৱাৰ পিছত তোমালোকে ষ্ট্ৰেট লাইনৰ যেনেকৈ কোৱেশ্চন নাহক সব কৰি ল'ব পাৰিবা জাস্ট এইটো ভিডিও চালেই হ'ল সো আহচোন আমি আৰম্ভ কৰিছো গতিকে আমি আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব আমি ক্লাছ 10 ত কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা শিকি আহিছিলো ঠিক আছে সো ক্লাছ 10 ৰ ফৰ্মুলা কেইটা আমি ৰিভাইজ কৰি ল'ব লাগিব এতিয়া ক্লাছ 10 ৰ মই যিমান ফৰ্মুলা লিখা ন সব এক্সট্ৰাকে কপি লিখি ল'বা সো ফাৰ্স্ট ক্লাছ 10 ৰ কেইটা আমি জানি লওঁ হেকেটা জানিলে ইয়া কোৱেশ্চন কৰিব পাৰিবা সো ফাৰ্স্ট কোৱেশ্চনটো ফাৰ্স্ট ফৰ্মুলাটো হ'ল ডিসটেন্স বিটুইন 2 পইণ্ট 10 ত পঢ়ি আইছা distance between 2 point দুটা পয়েন্ট থাকে এটা x1 y1 x2 y2 ঠিক আছে সো এই দুটাৰ মাজত যদি ডিসটেন্স উলিয়াব লাগে কি আছিল ফৰ্মুলাটো d √ x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটো হল ডিসটেন্স বিটুইন 2 পয়েন্ট ফৰ্মুলা সেকেন্ড ফৰ্মুলাটো আছিল মিড পয়েন্টৰ ফৰ্মুলাটো মিড পয়েন্ট মানে একিটা এটা পয়েন্ট আছে একিটা এটা পয়েন্ট আছে এই দুটা পয়েন্টৰ মাজৰ মিড পয়েন্টটো উলিয়াব লাগে সো তেতিয়া কি আছিল ফৰ্মুলাটো x1 + x2/2 y1 + y2/2 ঠিক আছে আমি দুটা ফৰ্মুলা শিকিলো ক্লাছ 10 ত পঢ়ি আহা আৰু দুটা ফৰ্মুলা আছে হেকেটাও শিকিলো জনে জনে পাহৰি গলা এবাৰ ৰিভাইজ কৰি লোৱা সো থাৰ্ড ফৰ্মুলাটো হ'ল ঠিক আছে সো থাৰ্ড ফৰ্মুলাটো কি আছিল যদি এডাল মানে লাইন আছে ঠিক আছে এটো এটা x1 y1 পয়েন্ট এটো x2 y2 পয়েন্ট এই পয়েন্ট এই লাইনডালক যদি এটা xy পয়েন্টে m:n ৰেশিওত ডিভাইড কৰে m:n ৰেশিওত ডিভাইড কৰে হেতু কি ফৰ্মুলা কয় সেকশন ফৰ্মুলা তেতিয়া m:n ৰেশিওত ডিভাইড কৰিছে সো তেতিয়া x আৰু y ৰ ভ্যালু কেনেকৈ উলিয়াইছিলা x = কি আছিল mx2 + nx1 / m + n হৈ গল আৰু y = কি আছিল my2 + ny1 / m + n হৈ গল এটো হল সেকশন ফৰ্মুলা এই গুটেবিলাক এতিয়া ইয়াত ইউজ হ'ব গতিকে এতিয়া আমি আমাৰ 11 ত যোনখিনি আছে ফৰ্মুলা হেখিনি আমি এটা এটাকে ডিসকাস কৰিম গতিকে এতিয়া তোমালোকৰ ফৰ্মুলা বিলাক স্টাৰ্ট হ'ব চাবা ফাৰ্স্ট তোমালোকে জানিব লাগিব স্লোপ অৰ গ্ৰেডিয়েন্ট বুলিও কয় স্লোপ অৰ গ্ৰেডিয়েন্ট এটোৰ মিনিং কি জানানে মানে এটা লাইন কিমান ইনক্লাইন হৈ আছে লাইনটো কিমান এনেকুৱা হেলনিয়াকে আছে অসমীয়াত যে কয় মানে এটা লাইন যদি এনেকে থাকে এই লাইনটো কিমান ইনক্লাইন হৈ আছে হেতু কোৱা হয় স্লোপ ঠিক আছে মানে স্লোপটো কি হয় মেজাৰ অফ ইনক্লাইনেশন আৰু স্লোপটো m বুলি লিখা ইয়াৰ ফৰ্মুলাটো হ'ল tan থিটা থিটাটো কি এতিয়া থিটাটো ইনক্লাইনেশন বুলি কয় এটা থিটাটো কোনটো এংগল হেতু জানিব লাগিব এটো ধৰা x এক্সিস আৰু y এক্সিস এটো এডাল লাইনডাল ঠিক আছে এটা থিটা কোনটো জানানে এই লাইনডালে x এক্সিসৰ লগত কৰা এংগল এখিনি হল থিটা এটা থিটা এখিনিও হ'ব পাৰিলে হয় মই কি কৈছো লাইনডালে x এক্সিসৰ লগত কৰা এংগল থিটা এখিনিও হ'ব পাৰে এখিনিও হ'ব পাৰে বাট আমি কিয় এটো ললো সো থিটাৰ কেনেকে উলিয়াব লাগে মানে কোনটো এংগল ধৰিব লাগে হেতু এটা ৰুল আছে তোমালোকে লিখি থৈ দিবা থিটাৰ ৰুলটো কি angle made by the line with positive direction of x axis আৰু এন্টি ক্লকৱাইজ ডাইৰেকশনত মেজাৰ কৰিছে মানে এনে ঘড়ী কাটাডাল কোনফালে ঘূৰে এনেকে ঘূৰে ইয়াত এটো আমি এটো এফালৰ পৰা এনেকে গৈছো মানে উল্টা সাইডে গৈছো সো এটো কাৰণে এন্টি ক্লকৱাইজ এনেকে লিখি থৈ দিলো বুজিলা এটা স্লোপটো কেনেকৈ উলিয়াই m = tan থিটা ঠিক আছে এতিয়া স্লোপৰ এটা ফৰ্মুলা আছে ঠিক আছে সো এটো লিখা স্লোপ অফ এ লাইন আমি স্লোপ কিহৰ উলিয়াম লাইনৰ স্লোপ অফ এ লাইন passing through দুটা পয়েন্ট দিয়া থাকিব এটা x1 y1 এটা x2 y2
এই দুটা পইণ্টৰ মাজেৰে যোৱা লাইনডালৰ স্লোপ লাগে সো হেতু ফৰ্মুলাটো কি জানানে m equal to y2 minus y1 x2 minus x1 হেতু slope of a line passing through two point দুটা পইণ্টৰ মাজেৰে যোৱা লাইনডালৰ স্লোপ এতিয়া এটো কেনেকৈ আহিছে মই জাস্ট দেখাই দিছো ধৰা আমাক এটা লাইন দিয়া আছে এডাল ইয়াত দুটা পইণ্ট আছে এটা x1 y1 এটা x2 y2 আমি ইয়াৰ স্লোপ উলিয়াব লাগে এটা স্লোপ মানে আমি কি জানো m equal to tan theta হয় না এটো জানো এতিয়া আমি এডাল ধৰা লাইনডাল আগবঢ়াই দিলো সো এখিনি হ'ব থিটা সো আমি স্লোপ উলিয়াবলৈ tan theta ইউজ কৰিম এতিয়া চাবা মই যদি এখিনি এনেকৈ লগ লগাই দিও এখিনি লগ লগাই দিলো সো এতিয়া এটো ধৰা a এটো b এটো c এখিনি যদি থিটা হয় এখিনিও থিটা হ'ব কাৰণ এটো আৰু এটো প্যাৰেলাল আছে সো ট্ৰায়াঙ্গল abc tan theta কিমান হয় ইয়াত p by b মানে কি হ'ব ac by bc হগল এটা ac কিমান হয় ac ইয়াৰ পৰা ইয়ালৈকে ওপৰলৈকে y1 ঠিক আছে এটো y2 আচ্ছা আমি এটো y1 ধৰিছো এটো y2 ধৰিছো ঠিক আছে এটো y1 আৰু এখিনি y2 সো ওপৰত কিমান আহিব y1 minus y2 ঠিক তেনেকৈ তলত আহিব x1 minus x2 মই জাস্ট লৰালৈকে তোমালোকক বস্তুটো বুজাই দিছো তোমালোকে বুকত চালে ভালকে বুজি লবা সো therefore আমি m কিমান পাম ইয়াৰ পৰা y2 minus y1 x2 minus x1 এটো হ'ব স্লোপৰ ফৰ্মুলা মনত ৰাখিবা এটো বহুত ইউজ হ'ব এতিয়া ঠিক আছে এতিয়া আমি ইয়াৰ পৰা দুটামান অংক কৰি দিম তেতিয়া ভালকে মনত ৰাখি যাব ইয়াত চোৱা কি দিছে find the slope of the line passing through দুটা পইণ্ট দিয়া আছে 3 minus 2 1 minus 1 and 4 সো লিখি লবা here x1 কিমান 3 y1 minus 2 x2 কিমান minus 1 y2 4 therefore slope উলিয়াব দিছে m equal to y2 minus y1 x2 minus x1 so y2 কিমান আছে 4 minus y1 মানে minus 2 minus minus 2 x2 minus x1 মানে minus 1 minus 3 so ওপৰত কিমান আহিব 4 plus 2 হ'ব তলত minus 4 মানে এটো কিমান হ'ব তেতিয়া 6 by minus 4 মানে 2 ৰে কাটিলে 3 by minus 2 এটো এটো হল স্লোপ স্লোপৰ ফৰ্মুলা কি y2 minus y1 x2 minus x1 ঠিক আছে এটা আমি নেক্সট ফৰ্মুলা এটা চাম এতিয়া আমি স্লোপটো শিকিলো ইয়াৰ পিছত আমি আৰু এটা ইম্পৰ্টেন্ট বস্তু জানিব লাগিব চাবা ইয়াৰ পিছত আৰু এটা বস্তু মনত ৰাখিবা two lines are parallel দুটা লাইন প্যাৰেলাল হয় that means parallel মানে কি এফালে এটা সমান জানে মানে সেম ডিসটেন্সত যাব প্যাৰেলাল মানে জানে অসমীয়াত সমান্তৰাল বুলি কয় প্যাৰেলাল সো প্যাৰেলাল হলে কি হ'ব slopes are equal হ'ব that means m1 equal to m2 মানে দুইটা লাইনৰ স্লোপ ইকুৱেল হ'ব যদি লাইন দুটা প্যাৰেলাল হয় মনত ৰাখিবা সেকেন্ড যদি পারপেন্ডিকুলার হয় two lines are perpendicular তেতিয়া কি হ'ব m1 into m2 minus 1 হ'ব ঠিক আছে দুটা লাইন পারপেন্ডিকুলার হলে m1 into m2 minus 1 মনত ৰাখিবা প্যাৰেলাল হলে m1 equal to m2 পারপেন্ডিকুলার হলে m1 into m2 minus 1 এটা ইয়াৰ ওপৰত বেস কৰি কিছুমান আমাৰ কোৱেশ্চন আছে এখিনি আমি চাম এত কি কৈছে লাইন থ্ৰু দা পইণ্ট -2 6 and 4 8 মানে এটা পইণ্ট দুটা পইণ্ট আছে -2 6 আৰু 4 8 এই দুটা পইণ্টৰ মতে এটা লাইন গৈছে is perpendicular to the line through the point 8 12 and x 24 মানে কি কৈছে এটো লাইন আৰু এটা লাইনৰ পারপেন্ডিকুলার এটো লাইন ইয়াত কি কি পইণ্ট আছে 8 12 আৰু x 24 এটো চেপ্টাৰৰ কোৱেশ্চন বিলাক সদায় কৰোতে ডায়াগ্ৰাম ড্ৰ কৰাটো কম্পালসৰি নহয় বাট মই যেনেকৈ ডায়াগ্ৰামটো ড্ৰ কৰি সলভ কৰিছো তেনেকৈ তোমালোকে সলভ কৰিবা মানে সাইডত ড্ৰ কৰি কোৱেশ্চনটো বুজি লবা যে কি উলিয়াব দিছে তেতিয়া সহজে ওলাব ঠিক আছে এটা এটো পারপেন্ডিকুলার হয় এটা পারপেন্ডিকুলার হলে কি আছিল ফর্মুলাটো কি আছিল আমি অলপ আগতে ডিসকাস কৰিলো কি আছিল m1 into m2 minus 1 হগল এটা চাবা ফার্স্ট আমি লিখি লওঁ m1 আৰু m2 উলিয়াই লওঁ ঠিক আছে সো ধৰা ফার্স্ট m1 টো উলিয়াম
এইটো লাইন আৰু এই দুটা পইণ্টৰ মাজেৰে যোৱা লাইনডালৰ শ্লোপ সো x1 কিমান ইয়াত -2 y1 -2 আৰু 6 আৰু x2 কিমান 4 y2 8 therefore m1 কিমান হ'ব y2 y1 x2 x1 হৈ গ'ল এতিয়া y2 y1 মানে 8 6 x2 x1 মানে 4 minus 2 মানে +2 মানে কিমান হ'ব 2/6 মানে 1/3 হ'ল হৈ গ'ল m1 পালো 1/3 এটা m2 উলিয়াম m2 মানে এই লাইনডালৰ সো এই লাইনডালৰ শ্লোপ উলিয়াবলে x1 কিমান x1 ধৰা x y1 4 ঠিক আছে y1 24 তাৰপিছত x2 কিমান 8 y2 12 therefore m2 উলিওৱা same formula y2 y1 x2 x1 হৈ গ'ল y2 y1 মানে 12 24 আৰু x2 x1 মানে 8 x so এটো কিমান হ'ব -12 divided by 8 x ঠিক আছে এটা আমি m2 পালো -12 by 8 x m1 পালো 1/3 এটা এই দুটা ইনটু কৰিলে -1 হ'ব ঠিক আছে এই দুটা ইনটু কৰিলে -1 সো আমি এটো কৰিম m1 into m2 -1 so m1 কিমান পালো 1/3 1/3 into m2 কিমান পালা -12 by 8 x -12 by 8 x equal to -1 এটা 3 ৰে -12 কাটি দিব পাৰি -4 হ'ব মাইনাস ক্যান্সেল গল কিমান থাকিব 8 x equal to 4 so x equal to 8 4 equal to 4 এটো হল आंसर ঠিক আছে সো আমি কোনটো ফর্মুলা ইউজ কৰিলো পারপেন্ডিকুলার হলে m1 into m2 -1 হয় ঠিক আছে আই হোপ ক্লিয়ার হৈছে আমি নেক্সট ফর্মুলা কেটা লাগ পাইছো ইয়াৰ পিছত তোমালোকে জানিব লাগিব কোলিনিয়াৰিটি of 3 point তিনটা পয়েন্ট কোলিনিয়ার মানে কি জানানে সেম লাইনত থাকে মানে তিনটা পয়েন্ট এটা লাইনতে থাকে সেম লাইনত ঠিক আছে ধৰ আমাক তিনটা পয়েন্ট দিয়া আছে সেম লাইনৰ মাজত থাকিব মানে সেম লাইনতে তিনটা পয়েন্ট আছে a b c এটা চাবা যদি তিনটা পয়েন্ট সেম লাইনত আছে এই গুটে লাইনডালৰ শ্লোপ একে নহব জানো মানে মই কি কৈছো ইয়াত তিনটা পয়েন্ট আছে a b c আমাক লাইনডালৰ শ্লোপ উলিয়াব লাগে সদায় মনত ৰাখিবা লাইনৰ যদি শ্লোপ উলিয়াব লাগে আমাক মিনিমাম দুটা পয়েন্ট লাগিব আমাক ঠিক আছে যিকোনো লাইনৰ শ্লোপ উলিয়াবলে আমাক লাইনটোত থকা দুটা পয়েন্ট দিয়া থাকিব এতিয়া তিনটা পয়েন্ট আছে a b আৰু c ঠিক আছে এতিয়া আমি a আৰু b ইউজ কৰি যোনটো শ্লোপ উলিয়াম মানে a b লাইনডালৰ যোনটো শ্লোপ উলিয়াম b c লাইনডালৰ যোনটো শ্লোপ উলিয়াম আৰু a c লাইনডালৰ যোনটো শ্লোপ উলিয়াম গুটেকেটা সেম নহব জানো গুটেকেটা সেম নহব কাৰণ সেম লাইন এটাই লাইন হয় মানে নহয় যেহেতু লাইনডাল এডালে যদি তিনটা শ্লোপ একে হ'ব তিনটা লাইনৰ শ্লোপ উলিয়া মানে একেডাল লাইনৰ শ্লোপ উলিয়াছো সো যদি তিনটা পয়েন্ট কোলিনিয়াৰ হ'ব লাগে তেতিয়া কি হ'ব লাগিব slope of AB equal to slope of BC equal to slope of AC এটা হ'ব লাগিব মানে তিনটা পয়েন্টৰ আমি এটো AB বা BC বা CA গুটেইটা শ্লোপ একে হ'ব ঠিক আছে এটা এটো ইউজ কৰি এটা নিউমেৰিকেল আছে তেতিয়া ভালকৈ বুজিবা নিউমেৰিকেলটো কৰাই দিছো find the value of x for which the point x minus 1 2 1 and 4 5 are collinear এটা আমি কেনেকৈ কৰিম ধৰি লোৱা লাগিলে a equal to x minus 1 b equal to 2 1 c equal to 4 5 এটা ফার্স্ট উলিওৱা slope of ab মানে m1 ধৰা slope of ab এটা ab slope উলিওৱা দিছে slope ৰ ফৰ্মুলাটো কি আছিল লিখি দিছো y2 y1 x2 x1 so y2 কিমান ইয়াত 1 ঠিক আছে 1 minus y1 মানে minus 1 মানে প্লাস হৈ যাব 1 ঠিক তেনেকৈ x2 x1 2 minus x সেটো কিমান হ'ব 2/2 minus x ঠিক তেনেকৈ উলিওৱা
slope of b আৰু c slope of bc m2 কিমান হ'ব y2 minus y1 x2 minus x1 so ইয়াত m2 হ'ব y2 minus y1 মানে 5 minus 1 x2 minus x1 মানে 4 minus 2 কিমান হ'ব m2 equal to 4 divided by 2 মানে কিমান হ'ব 2 therefore কি পালো 2 by 2 minus x equal to 2 হ'ল 2 আৰু 2 cancel যাব 1 থাকিব 2 minus x equal to 1 so x কিমান হ'ব 1 হ'ব হেতুৱে তেনেকৈ উলিয়ালে হ'ল বস্তুবোৰ সহজ হয় ইমান কমপ্লিকেটেড বনাই নলবা এইটো চেপ্টাৰ জাস্ট ষ্টাৰ্ট হৈছে ইয়াৰ পিছত তোমালোকে জানিব লাগিব এংগল বিটুইন টু লাইন দুটা লাইনৰ মাজত মানে এংগল মানে এডাল লাইন এই দুটা লাইনৰ মাজত এংগল ধৰা জানিব লাগে এইটো থিতাটো ঠিক আছে আমি এংগল কোনটো উলিয়াম জানানে একিউট এংগল তোমালোকে একিউট আৰু অবটিউচ এংগল জানানে একিউট এংগল মানে 90 ডিগ্ৰীতকৈ সৰু আৰু অবটিউচ মানে 90 ডিগ্ৰীতকৈ ডাঙৰ ঠিক আছে সো আমি সৰু এংগলটো উলিয়াম থিতাটো আৰু এই ইয়াৰ ফৰ্মুলা কি হ'ল tan থিতা এংগলৰ ফৰ্মুলাটো ইকুৱেল টু m1 minus m2 1 plus m1 m2 মডুলাস ঠিক আছে এটো যত মানে m1 আৰু m2 are slopes of both the line মানে দুইটা লাইনৰ স্লোপ দিয়া থাকিব তেতিয়া tan থিতা ইকুৱেল টু m1 minus m2 1 plus m1 m2 হেতু হ'ব ঠিক আছে এটা আমি ইয়াৰ ওপৰত এটা নিউমেৰিকেল কৰিম তেতিয়া ভালকৈ বুজি যাবা ফৰ্মুলা কেইটা জাস্ট লিখি ৰাখিবা যিমান ফৰ্মুলা পাও এটা কোৱেশ্চন আছে ধৰা তোমালোকক থিতা দিয়া আছে π/4 আৰু m1 দিয়া আছে মানে এটা লাইনৰ স্লোপ দিয়া আছে 1/2 তোমালোকে উলিয়াব লাগে m2 কিমান ঠিক আছে এটো উলিয়াব লাগে এটা আমি কেনেকৈ কৰিম ফাৰ্স্ট আমি ফৰ্মুলাটো লিখি লওঁ tan theta equal to modulus of m1 minus m2 1 plus m1 m2 হৈ গল এতিয়া সব ভ্যালু বিলাক পুট কৰি যোৱা tan theta মানে theta কিমান আছে π/4 tan π/4 equal to modulus of m1 minus m2 মানে half minus m2 divided by 1 plus এটা tan π/4 মানে 1 হয় জনে ত্ৰিগোণমিতি নাজানা মই ত্ৰিগোণমিতি অলৰেডি গুটে চেপ্টাৰ কেটা ধুনিয়াকৈ পঢ়াই থোৱা আছে গুটে কেটা এক্সাৰসাইজ ডিটেইলছত আছে ডেসক্ৰিপচনত লিংক আছে চাই লোৱা ত্ৰিগোণমিতি tan π/4 মানে 1 উপর যদি 2 তো কমন লও কিমান হ'ব 2/1 minus 2 m2 ঠিক তেনেকৈ তলত যদি 2 তো কমন লও 2 plus m2 এটা 2 আৰু 2 কেনসেল গল কিমান থাকিব 1 equal to 1 minus 2 m2 divided by 2 plus m2 এটা একিতে বস্তুটো মেইন পইণ্টটো সোমাই আছে ঠিক আছে কিছুমান নম্বৰটো একিতে হেৰুৱাই আহিব কেনেকৈ ইয়াত যে মডুলাস আছে ইয়াৰ দুটা ভ্যালু আহিব মানে মই কি কৈছো 1 minus 2m2 2 plus m2 এটা সোয়া এফালে 1 আহিছে হয়নে -1 এটো মডুলাস কৰিলে কিমান আহে 1 আহে ঠিক তেনেকৈ +1 এটো মডুলাস কৰিলে 1 আহে হয়নে না সো এই গুটে ভিতৰ বস্তুটো -1 হ'ব পাৰে +1 হ'ব পাৰে এই গুটে ভিতৰ বস্তুটো যদি -1 হয় তেতিয়া কি হ'ব -1 মডুলাস মানে 1 আহিছে ঠিক তেনেকৈ +1 হলেও 1 হ'ব গতিকে দুটা ভ্যালু আহিব মানতে হ'ব ইয়াৰ দুটা ভ্যালু আহিব সেটা আমি দুটা ভ্যালু উলিয়াব লাগিব অর বুলি লিখিব লাগিব মানে এবাৰ কি হ'ব 1 minus 2 m2 divided by 2 plus m2 equal to 1 or আৰু এবাৰ আহিব 1 minus 2 m2 divided by 2 plus m2 equal to -1 এবাৰ +1 এবাৰ -1 ঠিক আছে আৰু দুইটাৰ কাৰণে তোমালোকে m2 ভ্যালু উলিয়াব লাগিব দুইটা লাষ্টত m2 equal to দুটা ভ্যালু আহিব এটা একিতে or এটা একিতে নিজে কৰি লবা ঠিক আছে সব বস্তু কৰা নাই দিয়া আৰু কাৰণ আমাৰ হাতত টাইম কম আছে এটা ভিডিওতে শেষ কৰিব লাগিব এটো হৈ গল তোমালোকৰ এংগল বিটুইন টু লাইনস ইয়াৰ পিছত তোমালোকৰ মেইন লাইনৰ ফৰ্মুলা বিলাক আহিব ঠিক আছে এতিয়া পৰা লাইনৰ ফৰ্মুলা বিলাক ষ্টাৰ্ট হ'ব
line equations. First and most important equation এটুৰ পৰা বাকিবিলাক সব আহিছে এটু equation কি জানানে equation of line passing through x1 y1 and slope m মানে এই ইকুৱেচনটো আমাক কি দিয়া থাকিব লাইনটো কোনটো পইণ্টৰ মাজেৰে গৈছে এটা পইণ্ট দিয়া থাকিব অনলি এটা পইণ্ট x1 y1 ঠিক আছে অকল এটা পইণ্ট দিয়া আছে x1 and y1 আৰু লাইনডালৰ স্লোপ দিয়া আছে m সো তেতিয়া ইয়াৰ ফৰ্মুলাটো কি y minus y1 equal to m x x minus x1 ঠিক আছে y minus y1 equal to m x minus x1 আমি কি লিখিলো y minus y1 m x minus x1 এটো মন ৰাখিবা লাইনডালৰ ইকুৱেচন এটো কেনেকৈ আহিছে মই তোমালোকক দেখাই দিও চাই লোৱা এডাল লাইনডাল এটো পয়েন্ট এটা মাজেৰে গৈছে x1 y1 আমি আৰু বেলেগ এটা পয়েন্ট কনসিডাৰ কৰিলো ধৰা x আৰু y হৈ গল এটা ইয়াৰ স্লোপ কি হয় লাইনডালৰ স্লোপ m equal to এনে ফৰ্মুলা কি আছিল y2 minus y1 ওপৰত x2 minus x1 ইয়াত y2 কিমান ধৰা y সো এটোৰ পৰা এটোলৈ গৈছে নে y2 ধৰা এটো y minus y1 divided by x minus x1 সো এটোৱে মই যদি ক্ৰস মাল্টিপ্লাই কৰি দিও y minus y1 equal to m x minus x1 এটো মানে আলটিমেটলি তোমাক এটা লাইন দিয়া থাকিব লাইনডালৰ ইকুৱেচন উলিয়াব লাগে কোনটো পইণ্টৰ মাজেৰে গৈছে হেতু দিয়া আছে আৰু স্লোপটো দিয়া আছে m এটো তেতিয়া ফৰ্মুলাটো এতিয়া ধৰা আমাক কোৱেশ্চন দিয়া আছে find the equation of the line passing through this point with a slope এটা পয়েন্ট দিয়া আছে আৰু স্লোপ দিয়া আছে সো আমি ফার্স্ট ফর্মুলাটো ইউজ কৰিম ফর্মুলাটো ফার্স্ট সদায় লিখি লবা লাগিলে y minus y1 m x minus x1 ঠিক আছে এটা কি কি পয়েন্ট আছে চাই লোৱা x1 আছে -2 y1 আছে 3 আৰু স্লোপ আছে -4 হৈ গল এটা ইকুৱেচনটো লিখি দিলে হ'ল y minus y1 m x minus x1 সো কি হ'ব y minus y1 ৰ জায়গাত 3 equal to m ৰ জায়গাত -4 x minus x1 মানে -2 প্লাস হৈ যাব so y minus 3 equal to minus 4x minus 8 একেটা বস্তু এফালে লৈ যোৱা 4x plus y minus 3 minus 8 টো এফালে গলে plus 8 এটো কিমান হ'ব 4x plus y plus 5 equal to 0 এটো হৈ গল ইকুৱেচনটো ঠিক আছে ইকুৱেচনটো হলে লাষ্টত এনেকৈ লিখিবা তেতিয়া ফুল মার্কস পাবো হৈ গল এটো হল তোমালোকৰ এটা পইণ্টৰ মাজেৰে গলে আৰু এটা স্লোপ দিয়া থাকিলে ইয়াৰ পিছত দুটা পইণ্টৰ মাজেৰে গলে কেনেকৈ উলিয়াবা মানে 2 পইণ্ট ফৰ্ম ইয়াত তোমালোকৰ ফাৰ্স্ট ইকুৱেচনটো ইউজ হ'ব মানে মই এতিয়া যোনটো ইকুৱেচন কৈছিলো y minus y1 m x minus x1 এটো ইকুৱেচন একদম মুখতে থাকিব লাগিব ঠিক আছে ইয়াত হেতু ইউজ কৰিব পাৰা কেনেকৈ চাবা ইয়াক দুটা পইণ্ট দিয়া থাকিব এটা হল x1 y1 এটা হল x2 y2 এতিয়া আমাক ইয়াত কি কৈছে y minus y1 m x minus x1 হৈ গল এটা y1 x1 কি হয় লাইনটো কোনটো পইণ্টৰ মাজেৰে গৈছে ইয়াত লাইনটো দুটা পইণ্টৰ মাজেৰে গৈছে সো যিকোনো এটা পইণ্ট ললে হ'ল y1 আৰু x1 ৰ জায়গাত আমি পইণ্টটো পাই গলো পইণ্টটো আমাৰ আহি গল ইয়াৰ ভিতৰত যিকোনো এটা পইণ্ট ললে হ'ল তাৰপিছত আমাৰ বাকি থাকিল কি m m টো উলিয়াব লাগে সো আমি m টো কেনেকৈ উলিয়াম m উলিওৱাৰ ফৰ্মুলা আছে ন দুটা পইণ্টৰ মাজেৰে গলে কি আছিল y2 minus y1 x2 minus x1 হৈ গল m টো উলিয়ালা ইয়াৰ পৰা m টো উলিয়াই ইয়াত পুট কৰি দিয়া হৈ গল উলাই গল ইকুৱেচন তোমালোকে এটা নিউমেৰিকেল কৰি আছো তেতিয়া ভালকৈ বুজি যাবা write the equation of the line through দুটা পইণ্ট আছে 1 minus 1 3 5 কেনেকৈ কৰিম চাবা ফাৰ্স্ট লিখি লোৱা x1 কিমান 1 y1 minus 1 x2 3 y2 5 ফার্স্ট m টো উলিওৱা y2 minus y1 x2 minus x1 so y2 5 plus 1 x2 minus x1 মানে 3 minus 1 নিগন হ'ব 6 divided by
2 নাও 3 m3 পালো x1 y1 আছে সো ইকুৱেচনটো কি y minus y1 m x minus x1 মানে y minus y1 কিমান আছে 1 y plus 1 m কিমান পালো 3 x minus x1 মানে minus 1 হৈ গল সো y plus 1 equal to 3x minus 3 এইকেইটা বস্তু এফালে লৈ আনো কিমান হ'ব 3x minus 3 minus y minus 1 equal to 0 3x minus y minus 4 equal to 0 এটো হৈ গল লাইন ডালৰ ইকুৱেচন ঠিক আছে একদম ইজি কোৱেচন হয় এইবিলাক ইয়াৰ পিছত তোমালোকৰ আহিব ইন্টাৰসেপ্ট ফৰ্ম মানে ইয়াত দিয়া থাকিব x ইন্টাৰসেপ্ট equal to a y ইন্টাৰসেপ্ট equal to b তেতিয়া তোমালোকৰ লাইনটো ইকুৱেচন কি হয় মানে এখিনি a আছে এখিনি b আছে সো তেতিয়া লাইনটো ইকুৱেচন কি হয় জানেনে x by a plus y by b equal to 1 এটো হয় এটা এটো কেনেকৈ আহিল মই একবাৰ দেখাই দিছো এটো এখিনি যদি a হয় a পইণ্টটো কি হ'ব a, 0 এখিনি যদি b হয় a পইণ্টটো কি হ'ব 0, b এটা দুটা পইণ্টৰ মাজেৰে গলে আমি লাইনৰ ইকুৱেচন উলিয়াইছিলো জাস্ট উলিয়াইছিলো না এটো দুটা পইণ্টৰ মাজেৰে গলে কেনেকৈ ইয়াত আমি তেনেকৈ উলিয়াম ফাৰ্স্ট আমি কি কৰিম লিখি লম x1 ধৰা 0 y1 b ঠিক তেনেকৈ x2 a y2 0 সো ফাৰ্স্ট কি কৰিম আমি m টো উলিয়াম y2 minus y1 x2 minus x1 মানে 0 minus b a minus 0 মানে কিমান হ'ব minus b by a m আহিলে তো হৈ গল এটা আমি কি কৰিম লাইনটো ইকুৱেচন উলিয়াম y minus y1 m x minus x1 এটোই সবতে ইউজ হৈছে দিছা সো y minus y1 কিমান b m ৰ জায়গাত minus b by a x minus x1 মানে x minus x1 কিমান 0 সো এটো যদি লাষ্টত এনেকৈ সিম্পলিফাই কৰা এটো ইকুৱেচন আহি যাবগে তেনেকৈ আহিছে এটো হল ইন্টাৰসেপ্ট ফৰ্ম বুলি কয় ইয়াৰ পৰা এটা কোৱেচন আছে চাবা এটো ইকুৱেচন চাবা এক্সাম্পল নম্বৰ 10 ইন্টাৰসেপ্ট ফৰ্ম কি দিছে which makes intercept -3 and 2 on the x আৰু y axis that means a দিয়া আছে -3 b দিয়া আছে 2 therefore আমাক ইকুৱেচনটো উলিয়াব লাগে সো কি হ'ব x by a plus y by b equal to 1 x by কিমান আছে -3 y by 2 equal to 1 আমি ইকুৱেচন এনেকৈ লিখি থৈ আহিব নহব মানে প্ৰপাৰ ফৰ্মেটত লিখিব লাগে সো তলত এলসিএম লোৱা -6 হ'ব সো এটো কিমান হ'ব 2x হৈ গল আৰু এফালে -3y এলসিএম লৈছো তাৰপিছত মাল্টিপ্লাই কৰিছো equal to 1 সো কিমান হ'ব 2x - 3y equal to -6 সেটো কইলে হ'ব 2x এটো হ'ব ইকুৱেচনটো হৈ গল মানে এটো হল ইন্টাৰসেপ্ট ফৰ্ম আমি এটা ভিডিওতে কমপ্লিট কৰি দিম পুৰা ইয়াৰ পিছত তোমালোকে জানিব লাগিব আৰু এটা ফৰ্ম আছে স্লোপ ইন্টাৰসেপ্ট ফৰ্ম স্লোপ ইন্টাৰসেপ্ট ফৰ্ম ইয়াত কি কি দিয়া থাকিব স্লোপ দিয়া থাকিব আৰু ইন্টাৰসেপ্ট দিয়া থাকিব ইয়াত দুটা আছে এটা হল স্লোপ ইকুৱেল টু m আৰু y ইন্টাৰসেপ্ট only y ইন্টাৰসেপ্টটো আছে c ঠিক আছে এই দুটা দিয়া আছে স্লোপ m y ইন্টাৰসেপ্ট c তেতিয়া ফৰ্মুলাটো কি হয় y equal to mx plus c মন থাকিব স্লোপ টু m y ইন্টাৰসেপ্ট c মানে লাইন ডালে y এক্সিসত ইন্টাৰসেপ্ট কৰিছে c হৈ গল তেতিয়া m x plus c আৰু সেকেন্ডটো হল স্লোপ m x ইন্টাৰসেপ্ট d তেতিয়া হল y equal to m x minus d হৈ যাব দুটা ফৰ্মুলা এটো হল y ইন্টাৰসেপ্ট দিয়া থাকিলে এটো হল x ইন্টাৰসেপ্ট দিয়া থাকিলে মন থাকিব আমি তিনটা মান ইকুৱেচন উলিয়ালো এটা আৰু লাষ্ট ফৰ্মটো আছে লাষ্ট ফৰ্মটো আছে নরমাল ফর্ম এটো ইম্পর্টেন্ট হয়
নৰ্মেল ফৰ্ম ইয়াৰ পিছত তোমালোকৰ জানিব লাগিব নৰ্মেল ফৰ্ম সো নৰ্মেল ফৰ্মটো কি ফাৰ্স্ট ফৰ্মুলাটো কৈ দিছো x cos omega plus y sin omega equal to p এটা ইয়াত omega p এবিলাক কি হয় জানিব লাগিব সো omega আৰু p কি হয় জানানে আমাক লাইনৰ ইকুৱেচন উলিয়াব লাগে এডাল লাইনৰ ইকুৱেচন উলিয়াব লাগে এই লাইনডালৰ আমি ইকুৱেচন উলিয়াব লাগে ঠিক আছে সো ইয়াত p মানে কি অৰিজিনৰ পৰা এই লাইনডালৰ টানা এডাল আমি পাৰপেন্ডিকুলাৰ টানিলো মানে নৰ্মেল টানিলো p হল ইয়াৰ লেংথটো p মানে কি length of normal মানে perpendicular from origin to line মানে লাইন ডালৰ টানা নৰ্মেল ডালৰ লেংথ আৰু ওমেগা কি হয় এই নৰ্মেল ডাল x এক্সিসৰ লগত কিমান এংগল কৰিছে ওমেগা সেইটো ওমেগা ইকুৱেল টু ইনক্লাইনেশন অফ the normal তেতিয়া তোমাৰ এইটো ইকুৱেচন হয় মন ৰাখিবা x cos omega plus y sin omega equal to p এতিয়া ইয়াৰ পৰা আমি এটা কোৱেশ্চন কৰাই দিও Yes, find the equation of the line whose perpendicular distance from the origin is 4 unit মানে p2 আছে 4 and normal makes a positive direction of x axis কিমান ডিগ্ৰী 15 ডিগ্ৰী omega আছে 15 ডিগ্ৰী হগল এতিয়া আমাৰ ইকুৱেচনটো কি হ'ব x cos omega plus y sin omega equal to p that means x cos 15 degree plus y sin 15 degree equal to 4 এতিয়া 15 ডিগ্ৰী টো উলিয়াব জানিব লাগিব যে তোমালোকে ত্ৰিকোণমিতিটো জানিব লাগিব কাৰণ cos 30 জানা 45 জানা বাট 15 টো স্পেশালি ভ্যালু নাই সো 15 ডিগ্ৰী কেনেকৈ উলিয়াই মই ত্ৰিকোণমিতিত মোৰ ভিডিও এটা ধুনিয়াকৈ বুজাই থোৱা আছে কোনো যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাইবা সো cos 15 টো কেনেকৈ উলিয়াই cos 45 ডিগ্ৰী minus 30 ডিগ্ৰী ঠিক আছে মই ডাইৰেক্ট কৰিছো কাৰণ তোমালোকে ত্ৰিকোণমিতি জানাই বুলি ধৰি লৈছো সো কি হ'ব cos a cos b plus sin a sin b হৈ গল সো cos 45 মানে 1/√2 sin cos 30 মানে √3/2 plus sin 45 মানে 1/√2 sin 30 মানে half হৈ গল সো এইটো কিমান হ'ব 2√2 4 আহিব 1 plus √3 ঠিক কেনেকৈ sin 45 কৰিবা সৰি sin 15 কৰিবা কিবা এটা ভ্যালু আহিব ন সো এই দুইটা ভ্যালু ইয়াত পুট কৰি দিবা তাৰপিছত ইকুৱেচনটো উলিয়াই দিলে হ'ল আই হোপ তোমালোকে পাৰিবা বস্তুটো জাস্ট ফৰ্মুলাটো জানিলে হ'ল x cos omega plus y sin omega p ঠিক আছে ইয়াৰ পিছত আমি জানিব লাগিব আমি এতিয়ালৈকে কি শিকিছো পইণ্ট দিয়া থাকে তাৰপিছত স্লোপ দিয়া থাকে ইন্টাৰসেপ্ট দিয়া থাকে এইবিলাক দিয়া থাকিলে আমি কি কৰো ইকুৱেচনটো উলিয়াম লাইনৰ ইকুৱেচনটো উলিয়াম হৈ গল এতিয়া আমি ইয়াৰ ৰিভাৰ্স প্ৰসেসটো কৰিব লাগিব মানে উল্টাটো ইকুৱেচনটো দিয়া থাকিব আমাক আমি এবিলাক উলিয়াব লাগে ইন্টাৰসেপ্ট স্লোপ পইণ্ট এবিলাক কেনেকৈ উলিয়াম ঠিক আছে এতিয়া মানে ইয়াৰ উল্টাটো কৰিম সো তাৰ কাৰণে তোমালোকে ইকুৱেচন কেটা ভালকৈ জানিব লাগিব এতিয়ালৈকে যি কেটা আমি মানে ইকুৱেচন শিকিলো গুটেকেটা জানিব লাগিব এতিয়া আমি ইয়াৰ উল্টা প্ৰসেসটো কৰিম এটা অংক কৰাই দিম তেতিয়া ভালকৈ বুজি যাবা আৰু কেনেকৈ কৰিব লাগে তেতিয়া গম পাবা ফাৰ্স্ট চোৱা আমাক দিয়া আছে 3x - 4y + 10 ইয়াৰ পৰা আমি ফাৰ্স্ট কোৱেশ্চনটো কৰিম স্লোপ উলিয়াব লাগে এটো ভালকৈ শিকি লবা এটো সবতে ইউজ হ'ব 3x - 4y + 10 = 0 তোমালোকক এটা লাইন দিয়া থাকিব তাৰ পৰা স্লোপ উলিয়াব ক'ব সো এটো কেনেকৈ কৰিবা এটোৰ কাৰণে যদি স্লোপ উলিয়াব কয় আমি কোনটো ফৰ্মুলা ইউজ কৰিম জানানে y = mx + c অলপ আগতে আমি শিকি আছিলো আমি এটো ইউজ কৰিম এতিয়া এটো কেনেকৈ ইউজ কৰিম চাবা আমাক কোৱেশ্চনত এটো দিয়া আছে মানে নহয় 3x - 4y + 10 এতিয়া চাবা ইয়াত y টো এক্সট্ৰাকে আছে নে সো ফাৰ্স্ট কাম কি হ'ব আমাক y টো এক্সট্ৰাকে লিখা মানে y খিনি এক্সট্ৰাকে লিখা বাকি যিমান যি আছে এফালে পঠাই দিয়া সো আমি y টো এক্সট্ৰাকে আনো মানে y টো এফালে লৈ যাও তেতিয়া কি হ'ব 4y = 3x + 10 মানে y টো এক্সট্ৰাকে লিখিলো কাৰণ ইয়াত y টো এক্সট্ৰাকে আছে এতিয়া চাবা y = mx + c ইয়াত y টো অকলে আছে y লগত একো মাল্টিপ্লাই হৈ থকা নাই হয় না y টো অকলে আছে কিন্তু ইয়াত y লগত 4 মাল্টিপ্লাই হৈ আছে গতিকে আমি y টো অকলে কৰিব লাগে y টো অকলে বনাব লাগে সো কি কৰিম
4 ৰে ডিভাইড কৰি দিম ইফালেও ডিভাইড কৰিম ইফালেও হ'ব 3x + 10 / 4 সো এটো যদি মই লিখো এনেকে y = 3/4x + 10/4 এটা a2 আৰু এটো কম্পেয়াৰ কৰাচোন y = mx + c এই দুটা কম্পেয়াৰ কৰা y টো এক্সট্ৰাকে আছে mx ইয়াত কিমান x আছে 3/4 therefore m কিমান হ'ব 3/4 হ'ল গমলা আৰু c কিমান হ'ব 10/4 হৈ গল এটা আমাক স্লোপ খুদিছে মানে m ওলাই গল 3/4 কেনেকৈ কৰিলো ভালকে আকৌ এবাৰ লাগিলে চাই লোৱা বেক কৰি পুৰা ভালকে বুজাই দিছো বস্তুটো ঠিক আছে এতিয়া আমি ইয়াৰ পিছত আমি ইন্টাৰসেপ্ট উলিয়াব লাগিব লাইনডাল লিখি ললো আকৌ 3x - 4y + 10 = 0 হৈ গল এবাৰ কি কৈছে আমাক x ইন্টাৰসেপ্ট এন্ড y ইন্টাৰসেপ্ট আমাক যেতিয়া ইন্টাৰসেপ্ট উলিয়াব কব আমি কি ইউজ কৰিম ইন্টাৰসেপ্ট ফৰ্মটো সো ইন্টাৰসেপ্ট ফৰ্মটো কি আছিল x/a + y/b = 1 ইন্টাৰসেপ্ট ফৰ্মটো আছিল এটো আমি এটো এনেকুৱা নিচিনাকে বনাব লাগিব এটো ইকুৱেচন সো এটো কেনেকৈ লিখিলো আমি 3x - 4y + 10 = 0 হৈ গল এটা চাবা x/a + y/b এফালে অকল x বিলাক আছে আৰু y বিলাক আছে কনস্ট্যান্টটো এফালে আছে সো ঠিক তেনেকৈ আমি ইয়াতো কৰো 3x - 4y = কনস্ট্যান্ট মানে ইয়াত যোনটো 10 আছে মানে যোনটো নাম্বার হেতু এফালে লৈ যোৱা তোমাৰ হ'ব -10 হৈ গল ফার্স্ট কাম এটো কৰিলো কনস্ট্যান্টটো এফালে নিলো ইয়াৰ পিছত চোৱা এফালে কনস্ট্যান্ট কি আছে 1 আছে ঠিক আছে সো আমি ইয়াতো এফালে কনস্ট্যান্ট 1 বনাব লাগিব তাৰ কাৰণে কি কৰিম আমি দুইফালে -10 এৰে ডিভাইড কৰি দিম 3x - 4y / -10 -10 / -10 হৈ গল মানে এফালে আমি 1 বনাম সো এটা কি হ'ব 3x / -10 তাৰপিছত -- প্লাস 4/10 = 1 এতিয়া চোৱা এটো কিমান হ'ব 3x / -10 প্লাস এটো 2 আৰু এটো 5 মানে 2y/5 = 1 এটা চোৱা ইয়াত অকল x আছে মানে ইয়াত অকল x আছে ইয়াত অকল y আছে x ৰ লগত একো মাল্টিপ্লাই হৈ থকা নাই y ৰ লগতো একো হোৱা নাই গতিকে আমি এফালো সিঙ্গল বনাব লাগিব সো আমি কি কৰিম এই ইয়াত যে 3 আছে এই 3 টো তলত লৈ আনিবা ইয়া তলত তেতিয়া কি হ'ব x / -10/3 এটো হ'ব মানে আমি আলটিমেটলি কি কৰিলো ওপৰত আমি x ৰ লগত একো থাকিব নহব সো ওপৰত আমি 3 ৰে ডিভাইড কৰি দিম তলত 3 ৰে ডিভাইড কৰি দিম তেতিয়া এটো হৈ যাব প্লাস ওপৰত তেনেকৈ অকল y বনাব লাগিব বাকি 2 টো তলত 5/2 = 1 হৈ গল সো এতিয়া এটো আৰু এটো কম্পেয়াৰ কৰা কি পালা ইয়াত x / a ইয়াত x / -10/3 therefore a কিমান পালা -10/3 আৰু b কিমান পালা 5/2 এটো হৈ গল আনসাৰটো এনেকৈ কৰিব লাগে তুমি যদি বুজা নাই অকন বেক কৰি আকৌ চাবা ইয়াৰ পিছত তোমালোকে জানিব লাগিব কেনেকৈ নরমাল ফর্মত নিয়ে নরমাল ফর্মত নিয়াটো মানে এটা ইকুয়েশন দিয়া থাকিব হেতুৰ পৰা তুমি p উলিয়াব লাগে ওমেগা উলিয়াব লাগে মানে কি ইউজ হ'ব নরমাল ফর্মটো নরমাল ফর্মটো কি x cos omega plus y sin omega = p হৈ গল এটা এটুকলা কেনেকৈ নিয়ে মই জাস্ট ফর্মুলাটো কৈ আছো দুইফালে কিহেৰে ডিভাইড কৰিব জানানে ফার্স্ট উলিয়াই লবা √a² + b² মানে তোমালোক লাইনডাল দিয়া থাকিব ax + by + c = 0 এটা লাইন দিয়া থাকিব ফার্স্ট উলিয়াই লবা √a² + b² কিমান হয় তাৰপিছত সবতে এটোৰে ডিভাইড কৰিবা a² + b² ঠিক আছে মানে এটা एग्जांपल দেখাই আছো তেতিয়া ভালকে বুজি যাবা ফার্স্ট ইয়াত চোৱা এটো লাইনডাল দিয়া আছে নে সো লাইনডাল লিখি লোৱা √3x + 8 + y - 8 = 0 so here a = √3 b = কিমান 1 ঠিক আছে so √a² + b² কৰা কিমান হ'ব √√3² plus 1² মানে কিমান হ'ব √4 সো এটো প্লাসও হৈ পাৰে মাইনাসও হৈ পাৰে মানে না এটা কোনটো ইউজ কৰিবা হেতু মেইন পয়েন্ট +2 ইউজ কৰিম না -2 ইউজ কৰিম হেকিতে পয়েন্টটো সোমাই আছে ঠিক আছে সেটা আমি এটো লিখিলো ইকুয়েশনটো আছে এটো এটা আমাৰ
যোনটো নৰ্মেল ফৰ্ম সেইটো কি আছিলে x cos omega plus y sin omega equal to p এইটো আছিলে এটা চাবা ইয়াত p টো কি হয় পজিটিভ আছে হয় না p লগত p আগত একো মাইনাস চিন নাই হয়নে সো আমি ইয়াটো কনস্ট্যান্টটো পজিটিভ বনাম মানে মই কেনেকৈ কৰিম চোৱা আমি কি কৰিম ইয়াত √3x plus y minus 8 আছে হয়নে ইয়াত x আছে ইয়াত y আছে কনস্ট্যান্টটো কোনফালে আছে এফালে সো ফার্স্ট কাম হল কনস্ট্যান্টটো এফালে আনা √3x plus y equal to 8 এটো হল হগল এটা আমি কিহে ডিভাইড কৰো এটো √a² plus b² মানে +2 হ'ব পাৰে -2 হ'ব পাৰে এটা আমি f টু সাইডে প্লাস বনাব লাগিব গৰে ইয়াত +8 আছে সো কিহে ডিভাইড কৰিম +2 নে -2 obviously +2 এ ডিভাইড কৰিম তেতিয়া এফালে +4 আহিব হয় না মানে এফালে প্লাস বনাব লাগে সেটা আমি কি কৰিম কিহে ডিভাইড কৰিম 2 ৰে ডিভাইড কৰিম সো √3x by 2 plus y by 2 equal to 8 by 2 so কিমান হ'ব √3 by 2 x plus half into y equal to 4 হগল এখিনি লাগে পালা তাৰ পিছত চোৱা x cos omega y sin omega দুইটাতে সেম এংগল আছে omega ইয়াতো omega গতিকে x ৰ লগত √3 by 2 y লগত হাফ আছে cos আৰু sin cos কিমান আছে √3 by 2 আৰু sin কিমান আছে হাফ cos √3 by 2 কেতিয়া হয় 30 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী মানে হাফ হয় গতিকে দুইটা এংগল সেম আহিল ওমেগা আৰু ওমেগা সো আমি এটো কেনেকৈ লিখিম তেতিয়া x cos 30 plus y sin 30 equal to 4 হৈ গল এটা এটো আৰু এটো কম্পেয়াৰ কৰা কিমান আহিল ওমেগা equal to 30 পালা আৰু p equal to পালা 4 এটো হল আনসারটো ঠিক আছে ইয়াৰ আৰু এটা কোৱেশ্চন কৰাই দিছো তেতিয়া ভালকে বুজিবা এটো আছে ধৰা সো আমাৰ ফার্স্ট কাম কি হ'ব √a² plus b² উলিয়া সো a আছে 1 b আছে -√3 সো √a² plus b² 1² plus -√3 whole square মানে √1 plus 3 মানে √4 মানে প্লাস y হ'ব পাৰে মাইনাস y হ'ব পাৰে তো এটা কোনটো ইউজ কৰিম চাবা x minus √3y equal to -8 হগল এটো আমি এফালে আনিছো ইয়াৰ পিছত আমাৰ ইকুৱেশনটো কি আছিল x cos omega plus y sin omega equal to p এফালে আমি অকল প্লাস ৰাখিম মানে এটো অকল পজিটিভ বনাব লাগে ইয়াত -8 আছে সো এটা আমি +2 ৰে ডিভাইড কৰিম নে -2 ৰে ডিভাইড কৰিম -2 ৰে ডিভাইড কৰিম তেতিয়াহে মাইনাস আৰু মাইনাস কেনসেল হৈ +4 হ'ব হয় না সো আমি -2 ৰে ডিভাইড কৰিম সো এটো -8 আছে কি কৰিম x divided by -2 -√3 divided by -2 equal to -8 divided by -2 হৈ গল সো এটো কিমান হ'ব -half x plus √3 by 2 y equal to 4 আহিল হৈ গল এটা চাবা x ৰ লগত কি থাকে cos omega y লগত sin omega কিন্তু ইয়াত মাইনাস আহি গল আৰু ইয়াত √3 by 2 মানে কি কলো x cos omega আৰু y sin omega ইয়াত cos omega টো কি হয় নেগেটিভ হয় cos omega কি হয় নেগেটিভ sin কি হয় পজিটিভ এটা এনেকুৱা এটা কোৱাড্ৰেন্ট ক'ব লাগে যত sin পজিটিভ আৰু cos নেগেটিভ ট্ৰিগোনোমেট্ৰি জনে পইচা ভালকে বুজিবা আৰু কোনবাই যদি ট্ৰিগোনোমেট্ৰি ভিডিও কেটা চাব বিচাৰা তলত আছে ডেসক্ৰিপচনত চাই লবা sin পজিটিভ আৰু cos নেগেটিভ কোড হ'ব ইয়াত সব পজিটিভ হ'ব ইয়াত sin পজিটিভ হ'ব cos নেগেটিভ হ'ব হয় না সো সেকেন্ড কোৱাড্ৰেন্ট হ'ব সেকেন্ড ঠিক আছে সো আমি এটো কেনেকৈ কৰিম এফালে লিখি দিছো x ৰ লগত -half আছে প্লাস y লগত √3 by 2 আছে আগত সো আমাক কোনটো কোৱাড্ৰেন্ট আহিছিলে সেকেন্ড আৰু সেকেন্ড কোৱাড্ৰেন্টত কি হয় 180 minus থিটা হয় এটো হয় সো এটো কিমান হ'ব x cos 180 minus half মানে cos কিমান হইলে হাফ হয় 60 plus y sin 180 minus 60 হলো 4
হৈ গ'ল সো কিমান হ'ব x cos 120 plus y sin 120 equal to 4 therefore omega হ'ব 120 আৰু p হ'ব 4 এটো হৈ গ'ল आंसर ঠিক আছে I hope সবৰে ক্লিয়াৰ হৈছে ইয়াৰ পিছত তোমালোকে জানিব লাগিব distance of a point from a line formula কি formula distance of a point from a line মানে তোমালোকক এটা লাইন দিয়া আছে লাইনডালৰ ইকুৱেশ্যন ax by c = 0 এই লাইনডালৰ ইকুৱেশ্যন আৰু এটা পইণ্ট আছে x1 y1 আমি এই ডিসটেন্সটো উলিয়াব লাগে এখিনি মানে এখিনি পারপেন্ডিকুলার ডিসটেন্স হ'ব ঠিক আছে একদম সিধা এইখিনি ডিসটেন্স সো এই ডিসটেন্সৰ ফৰ্মুলাটো কি d = ax1 by1 c divided by √a² + b² এটো মনত ৰাখিবা ঠিক আছে এটা ইয়াৰ ওপৰত এটা কোৱেশ্চন কৰাই দিও এটো find the distance of the point 3 - 5 from the line so আমি লিখি লম কি কি দিয়া আছে x1 আছে 3 y1 আছে -5 point 2 আৰু লাইনডাল আছে এটো so a কিমান হ'ব 3 b কিমান হ'ব -4 c কিমান হ'ব -26 therefore d2 উলিয়াই দিয়া ax1 by1 c a² + b² so to modulus ax1 মানে 3 into x1 মানে 3 কিমান হ'ব 9 by1 -4 into -5 মানে কিমান হ'ব +20 c অকল c মানে -26 √a² + b² √3² + 4² সেইটো যদি কৰা ওপৰত কিমান আহিব 29 -26 আৰু তলৰটো কৰিলে 5 আহে সেটো আহিব 3/5 units এটো হৈ গ'ল ঠিক আছে এতিয়া আমি distance between two parallel line distance between two parallel line দুটা parallel line মাজত distance line দুটা এনেকৈ থাকিব ax + by + c1 = 0 আৰু এটা থাকিব ax + by + c2 = 0 লাইন দুটা প্যাৰেলাল হয় সেই কাৰণে a আৰু b টো একেই থাকিব ঠিক আছে সো যদি প্যাৰেলাল হয় তেতিয়া ইকুৱেশ্যনটো মানে ডিসটেন্সটো কি হয় d = c1 - c2 divided by √a² + b² ঠিক আছে এটো হল d এটা ইয়াতে এটো ফৰ্মুলা আছে পুট কৰিলে হল ইকুৱেশ্যনটো ইয়াত ফাৰ্স্ট লিখি লোৱা a কিমান আছে 3 b কিমান আছে -4 a আৰু b একেই থাকিব তেতিয়াহে প্যাৰেলাল হ'ব c আছে c1 আছে 7 c2 আছে 5 therefore distance কিমান হ'ব d c1 - c2 √a² + b² c1 আছে 7 - 5 √3² + 4² ওপৰত আহিব 2 তলত আহিব 5 এটো হৈ গ'ল आंसर ইয়াৰ পিছত তোমালোকে এটা ইম্পৰ্টেন্ট বস্তু ইমেজ উলিওৱা এটো আহিব পাৰে সো ইমেজ উলিওৱা মানে কি এটা লাইন দিয়া আছে এই লাইনডালৰ ওপৰত এটা পইণ্ট আছে এই পইণ্টৰ ইমেজ উলিয়াব লাগে এই লাইনডালৰ ৰেসপেক্টত যেতে এই লাইনডাল প্লেন মিৰৰ হ'ব এটা মই তোমালোক ক্লাস 10 ত পাইছা চাগে মই ৰিভাইজ কৰি দিছো এখন যেতিয়া প্লেন মিৰৰ হয় তেতিয়া একিটা যদি এটা পইণ্ট থাকে ইয়াৰ ইমেজটো এটো সাইডে আহে আৰু সেম ডিসটেন্সত আহে মানে এখিনি যিমান হয় এখিনিও সিমান হয় এখিনি যদি x এখিনিও x মানে অবজেক্ট ডিসটেন্স আৰু ইমেজ ডিসটেন্স সেম প্লেন মিৰৰ হলে সো পইণ্টটো যদি একিটা থাকে ইয়াৰ ইমেজটো এফালে আহিব আৰু এখিনি সমান ডিসটেন্স এখিনিও সিমানে ডিসটেন্স ঠিক আছে আমাক ইমেজ উলিয়াব দিব এটা কেনেকৈ উলিয়াই চাবা কোৱেশ্চন এটা লিখি দিছো ধৰা পইণ্টটো আছে 1,2 আৰু লাইনডাল আছে x - 3y + 4 = 0 সো আমি লাইনডাল আছে এডাল আৰু এটো পইণ্ট 1,2 ইয়াৰ ইমেজটো আহিব ইয়াত এটো ধৰা hk ইমেজটো ধৰি ল'ব লাগিব h আৰু k এটো আমি কেনেকৈ উলিয়াম চাবা এই
লাইনডাল কিমান আছে x - 3y + 4 = 0 এডাল কি হয় পারপেন্ডিকুলার গতিকে এই লাইনডালৰ যদি স্লোপ m1 হয় আৰু এই লাইনডালৰ যদি স্লোপ m2 হয় পারপেন্ডিকুলার কি হলে কি হয় অলপ আগত কৈছিলো কি হয় m1 * m2 -1 হয় সো এটা আমি এই লাইনডালৰ স্লোপ উলিয়াম x - 3y + 4 = 0 এনেকুৱা দিয়া থাকিলে স্লোপ কেনেকৈ উলিয়াই অলপ আগত শিকাইছিলো আমি কিহৰ লগত মিলাও y = mx + c লগত so y খিনি এক্সট্ৰাকে লিয়া মানে 3y = x + 4 so y = 1/3x + 4/3 therefore m কিমান হ'ব 1/3 মানে এই লাইনডালৰ স্লোপ m1 কিমান পালো 1/3 এতে এডালৰ যদি m2 হয় পারপেন্ডিকুলার হয় so m1 * m2 -1 so 1/3 * m2 -1 so আমি ইয়াৰ স্লোপ কিমান পালো -3 আমি এই লাইনডালৰ স্লোপ পালো -3 হল এতিয়া অলপ আগতে এটা বস্তু শিকাই আহিছিলো আমি লাইন এডালৰ স্লোপ উলিয়াও যেতিয়া দুটা পয়েন্ট দিয়া থাকে এটো এটা আৰু এটো এটা এই দুইটা পয়েন্ট ইউজ কৰি এই লাইনডালৰ যদি স্লোপ উলিয়াও সেম হ'ব m2 এ হ'ব সো কি হ'ব m2 = ফর্মুলাটো কি আছিল y2 - y1 x2 - x1 কিমান হ'ব y2 মানে 2 minus k x2 - x1 মানে 1 - h হৈ গল এটো পালো এটা a2 আৰু a2 একে হয় 2 - k 1 - h একে হয় divided by a2 আৰু এটো -3 সেম উলিয়াইছো স্লোপ উলিয়াইছো ইয়াৰ স্লোপ -3 আইছিলে আৰু এই দুটা পয়েন্ট ইউজ কৰিলে এটো আই আমি এটো কি লিখিম তোমালোকে এখিনিলৈকে লিখিলো গতিকে এটা আমি দুইটা ইকুয়াল বনাই দিম ঠিক আছে তো কিমান পালো উপর 2 - k divided by 1 - h equal to মাদত কিমান আছে -3 আছে সো এই দুটা বনাই এটা ইকুয়েশন আহিব মানে 2 - k মাল্টিপ্লাই কৰা -3 + 3h ঠিক আছে সো একেটা বস্তু আমি এফালে লৈ আনো কিমান হ'ব k plus 3h আৰু -3 টো এফালে লৈ যাও -3 plus 3 হৈ যাব মানে 2 plus 3 কিমান হ'ব k plus 3h = 5 এটো এটা ওয়ান ইকুয়েশন লিখা হৈ গল ইয়াৰ পিছত কি কৰিম চাবা আমি h আৰু k উলিয়াব লাগে এটা ইকুয়েশন পালো আৰু এটা ইকুয়েশন লাগিব তেতিয়া ওলাব আৰু এটা ইকুয়েশন কেনেকৈ উলিয়াম এটো পয়েন্ট আছে 1 আৰু 2 এটো আছে h আৰু k এতিয়া এখিনি যিমান ডিসটেন্স এখিনিও হিমান ডিসটেন্স গতিকে এই মিড পয়েন্টটো এটো মিড পয়েন্ট হ'ব হয়নে না সো আমি মিড পয়েন্টটো উলিয়াই দিম সো কি হ'ব মিড পয়েন্ট আৰু মিড পয়েন্টৰ ফৰ্মুলাটো অলপ আগত কৈ আছিল কি আছিল x1 + x2/2 y1 + y2/2 সো ইয়াত x1 কিমান আছে 1 1 + h/2 হ'ব এটা মিড পয়েন্টটো কি হ'ব 1 + h/2 আৰু 2 + k/2 আগত সৰি কিমান হ'ব 1 + h/2 আৰু 2 + k/2 আগত এটা দিস পয়েন্ট এই পয়েন্টটো এই লাইনডালত আছে হয় না নহয় এই মিড পয়েন্টটো এই লাইনডালত আছে আৰু এই লাইনডালৰ ইকুয়েশন কি x - 3y + 4 this point lies in x - 3y + 4 = 0 therefore ইয়াত আমি x ৰ জায়গাত এটো বহাম y জায়গাত এটো বহাম 1 + h/2 - 3 * 2 + k/2 + 4 সেটো কিমান হ'ব 1 + h/2 minus 4 টো এফালে লৈ যাও সে যদি মই 2 টো কমন লও 1 + h - 6 - 3k সেটো কৰিলে কিমান হ'ব -5 + h - 3k = -8 so h - 3k হ'ব -3
-1 ৰে সবফালে মাল্টিপ্লাই কৰি দিলে হ'ব 3k - h = 3 এটো হল সেকেন্ড ইকুৱেশনটো এটা ইকুৱেশন এটো এটা ইকুৱেশন এটো তে তোমালোকে দুটা ইকুৱেশন সলভ কৰিব জানাই এই দুটা ইকুৱেশন সলভ কৰি k আৰু h ৰ ভ্যালুটো উলিয়াই দিলে হ'ল ঠিক আছে এটো সো স্ট্ৰেট লাইন চেপ্টাৰটো পুৰা কমপ্লিট এটা ভিডিওতে কৰাই দিছো এতিয়া